তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আৰু নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ মোহনাখলি পাহাৰত। তো আপোনালোকক দেখাইছোঁ মই পাহাৰৰ কিছু দৃশ্য। তো ইয়াতে আহিছোঁ মই পাহাৰত আজি সোণাখলি পাহাৰত বহুতে চিনি পায়, লোকবিলাকে চিনি পায়। মই ইয়াৰে চাৰিকুণীয়া গাঁৱৰ ল'ৰাটো বহুতে চিনি পায় যে মই সোণাখলি পাহাৰৰ ওচৰতে ঘৰ আমাৰ। তো সেইকাৰণে মই ইয়াতে এটা টেষ্ট কৰিব আহিছোঁ। তো কি টেষ্ট কৰিব আহিছোঁ আপোনালোকে চাই থাকক। মোৰ ভিতৰত গম পাব কেনেকুৱা হৈছে, কি টেষ্ট কৰিছে আপোনালোকে সকলোৱে গম পাব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকে গম পাব। তো এতিয়া বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই আহি এইফালে যে তুলতুলি ধৰা সোণাখলি পাহাৰৰ মাজত এটা ঝৰ্ণা আছে, যিটো প্ৰকৃতিৰ এটা মনোমোহা দৃশ্য। তো আপোনালোকে মোৰ ভিডিঅ'ত আগতে দেখিছে। তো আজি আপোনালোকক মই আৰু এবাৰ দেখাবলৈ ওলাইছোঁ প্ৰকৃতিৰ এটা মনোমোহা দৃশ্য, আৰু এটা মই টেষ্ট কৰিম। কাৰণ আইফোনে বা এপেলে এটা কয় যে এপেলৰ যিবিলাক প্ৰডাক্ট আছে ৱাটাৰ ৰেজিষ্টেণ্ট হয়। তো আজি মোৰ আইফোনটো মই ট্ৰাই কৰি চাম যে মানে ৱাটাৰ ৰেজিষ্টেণ্ট হয়নে নাই। ট্ৰাই কৰি চাম। মোৰ ৰিস্কি হয়, ভয়ো খাই আছোঁ, তথাপিতো মই কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। মই আপোনালোকক প্ৰকৃতিৰ মনোমোহা দৃশ্যখিনি দেখাই আছোঁ। এবাৰ আপোনালোকে চাওক। এইটো আপোনাৰ এইটো হৈছে মেইন ৰাস্তা। ইফালে আপোনাৰ টুলুঙীয়া বজাৰৰ পৰা আহে, ইফালে যায় আমাৰ ফালে। তো ভাই আছে মোৰ লগত, ঘৰত গৈ আছে একেলগে। এইটো ওপৰত আপোনাৰ শিৱ মন্দিৰ, এইটো ৰাস্তা আছে পূৰা কলগছ লগাই থোৱা আছে। ইফালে এইটো পূৰা চিৰি দি যাব লাগে। আৰু এইটো হৈছে আপোনাৰ ঝৰ্ণাটো, এইটো আপোনাৰ পাহাৰৰ মাজমজিয়াত আছে। এইটোৱে পূৰা পানী আহি আছে ওপৰৰ পৰা, আপোনালোকে দেখাই আছে। আপোনালোকক কেইটামান All you do is pave the way so I could reinvent myself. You can watch me glow. মোৰ এই আইফোনটো মই এই আইফোন AC20 হয়, সেইটো মই এতিয়া ট্ৰাই কৰিম যে ৱাটাৰ ৰেজিষ্টেণ্ট হয়নে নহয়। তো এপেলে এইটো মানে দাবী কৰে যে এপেলৰ যিমানবোৰ প্ৰডাক্ট আছে মানে ৱাটাৰ ৰেজিষ্টেণ্ট হয়। তো এইটো আজি মই ট্ৰাই কৰিম। পানীত মানে এই পানীটোত দিম ভৰাই কিনে, কেমেৰাটো অন কৰি কিনে মই দিম। তো আপোনালোকে চাই থাকিব। এইটো ট্ৰাই কৰিম আজি। ৰিস্কি হয় বহুত, কিন্তু আপোনালোকে চাই থাকিব। মোৰ ভিডিঅ'টো কি হয় আপোনালোকক মই জনাই আছোঁ। তো বন্ধুসকল, এতিয়া এই মোবাইলটো মোৰ এইটো আইফোনটো মই এতিয়া মানে পানীত দিবলৈ ৰেডি। তো আপোনালোকে চাই থাকিব। অলৰেডি ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰি আছোঁ। তো কি হয় নাজানো, মোৰ তাতে কিবা এটা হ'ব। তো মই আপোনালোকক দেখাই আছোঁ। তো কেমেৰা অন কৰি দিওঁ এতিয়া। এইটো মই কেমেৰা এতিয়া অন কৰিম। তো আপোনালোকে চাই থাকিব মোৰ আইফোনটো কি অৱস্থা হয়, আপোনালোকে চাই থাকিব। তো এতিয়া ৰেডি, পূৰা পানীৰ ভিতৰত যাব ৰেডি। চাওঁ বন্ধুসকল, পানীৰ ভিতৰত পানীৰ তলৰ পৰা উঠাই লৈ আহিলোঁ। কেনেকুৱা হৈছে নাজানো ভিডিঅ'টো। তো মানে আজি ট্ৰাই কৰিলোঁ ফাৰ্ষ্ট টাইম পানীৰ ভিতৰত। মানে এপেলে যিটো দাবী কৰে, আপোনালোকক মই ভিডিঅ'টো দিম, আপোনালোকক দেখাম যে ভিডিঅ'টো কেনে হয় পানীৰ ভিতৰত মোবাইলটো গ'লে। তো আপোনালোকে চাব মোৰ ভিডিঅ'টো কেনে, আপোনালোকে কমেণ্ট কৰি দিব। মই এইটো মানে ৰিস্ক ল'লোঁ, কেনে হৈছে আপোনালোকে কমেণ্ট কৰিব, ভালো পাব। তো বন্ধুসকল, আপোনালোকে দেখিলে মই এবাৰ পানীত ডুবাই দিলোঁ এই আইফোনটো। তো এতিয়া মানে ভাল নালাগে। প্ৰথমবাৰ ডুবাই কেনে মনটো অলপ শান্তি নহ'ল। বহুতো হ'ল, মোবাইলটো কোনো প্ৰব্লেম নেদেখালে সৰু কাৰণে ডুবোৱাৰ কাৰণে। তো এতিয়া অলপ বেছি টাইমৰ কাৰণে ডুবাই ৰাখিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, কিমান টাইমলৈকে ৰখি থাকোঁ ডুবাই কেনে মোবাইলটো। আৰু কি হয় নাজানো, যদি বেয়া হয়তো হ'ল, নতুন পাম কিজানিবা। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু কিমান টাইমলৈকে ৰাখোঁ আপোনালোকে ক'ব, আৰু কেনে হৈছে আপোনালোকে জনাব। তো এতিয়া মই ৰেডি, আপোনালোকক মই দেখাই আছোঁ ভিডিঅ'টো কৰি কেনে কিমান টাইমলৈকে ৰখোঁ। তো এতিয়া মই ৰেডি পূৰা, এইটো মই
গৈছে পূৰা পানীত। তো চাওঁ এতিয়া কি হয়, মই কি হয় নাজানো, মুঠতে এতিয়াইতো পূৰা মোবাইলটো চাওঁ। এতিয়া ভিডিঅ'টো আপোনালোকক মই দেখাম কেনে হৈছে। আপোনালোকে কেনে পাইছে, মই দুবাৰতো ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ আপোনালোকে জনাব। তো এতিয়া আপোনালোকে মোৰ ভিডিঅ'টোত কেনেকুৱা পাইছে, কেনেকুৱা পোৱা নাই, আপুনি মই কামটো ভাল কৰিছোঁ নে বেয়া কৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি জানে যে এপেলৰ প্ৰডাক্ট দাবী কৰি দিছে এপেলে, তো আপোনাৰ প্ৰডাক্ট যদি পানীত ডুবোৱাৰ পিছত যদি বেয়া হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব কি হয় নহয়। মই ভাল কাম কৰিছোঁ বেয়া কথা আপোনালোকে কমেণ্ট কৰি দিলে বেয়া কৰিছোঁ নেকি, তেতিয়াও জনাব, আমি ভাল কথা তেতিয়ালৈকেও জনাব। তো বন্ধুসকলে আপোনালোকে দেখা পালে মই কি টেষ্ট কৰিলোঁ, কি আইফোনটো মই ডুবাই দিছিলোঁ, পানী দুবাৰকৈ ডুবাইছিলোঁ, কি হয় নাজানো, পিছত কি হয় কি নহয় মই নাজানো। তো আপোনালোকে যদি গম পায় পানী ডুবোৱাৰ পিছত আইফোনটো কিবা প্ৰব্লেম হ'ব নেকি, তো আপোনালোকে কমেণ্ট কৰি জনাব। মই কেতিয়াও ডুবোৱা নাছিলোঁ, কেতিয়াও আকৌ দেখা পোৱা নাছিলোঁ, মানে ডাঙৰ ডাঙৰ ইউটিউবাৰৰ বাহিৰে দেখা পোৱা নাছিলোঁ। আমাৰ অসমত বহুত কম আছে এনেকুৱা পানী ডুবাই কেনে, কিন্তু মই আজি ফাৰ্ষ্ট টাইম কৰিছোঁ। তো আপোনালোকে গম পাব, বহুতে গম পায়, বহুতে আইফোন ইউজ কৰে, তো পানী ডুবালে কি হয় আপোনালোকে বহুতে গম পায়। তো আপোনালোকে কমেণ্ট কৰি জনাব মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, বেয়া হ'ব নেকি মই পানী ডুবোৱাৰ পিছত। তো আপোনালোকে কমেণ্ট কৰি জনাব সেই কথাটো, কাৰণ মই সেই কথাটো নাজানো। তো মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই নতুন নতুন ভিডিঅ' দি থাকোঁ, আপোনালোকে যাতে চাব পাৰে। সেইটো কাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, কাৰণ বেল আইকনটো দবাই দিলে মই যেতিয়া নতুন ভিডিঅ' দিওঁ তো আপোনালোকে ফাৰ্ষ্টতে নটিফিকেশ্যনটো পাই দিব। তো আজিলৈ ইমানে, ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।